মেডাম মেফিত অংশগ্ৰহণ কৰাই কাল হ'ল এটা পৰিয়ালৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীপদ বাতিল কৰা হ'ল এজন লোকৰ গহপুৰৰ ককিলগুৰি চাওচন্দ্ৰ বৰুৱাৰ সংগীপদ বাতিল কৰা হৈছে মেডাম মেফি অনুষ্ঠানত সভাপতিত্ব কৰিছিল বৰুৱাই পুনৰ সংগীপদ পাবলৈ 500 টকা ধৰ্মদণ্ড হোৱাৰ কথা উল্লেখ আছে এখন জাননীৰ দ্বাৰা বৰুৱালৈ এই কথা প্ৰেৰণ কৰা হৈছে আমি ইতিমধ্যে যেহেতু জনাইছো মেডাম মেফিত অংশগ্ৰহণ কৰিছিল আৰু যাৰ বাবে এতিয়া ৰুখত পৰিছে শংকৰ সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীপদ বাতিল কৰা হৈছে লোকজনৰ গহপুৰৰ ককিলগুৰি চাওচন্দ্ৰ বৰুৱাৰ সংগীপদ বাতিল কৰা হৈছে আৰু এই সন্দৰ্ভত গহপুৰৰ বিশ্বজিত সেনাপতি যুগুতোৱা এক প্ৰতিবেদন আছে আমি সেই প্ৰতিবেদন আগবঢ়াইছো নিশ্চয়কৈ মেডাম মেফি পাতি শংকৰ সংঘৰ ৰুখত পৰিল এজন সংগী মই আছোঁ গহপুৰৰ ককিলাগুৰিত আছোঁ মোৰ লগত আছে সেই সংগীগৰাকী আছে যিয়ে নেকি শংকৰ সংঘৰ ৰুখত পৰিবলগীয়া হৈছে শংকৰ সংঘৰ পৰা এক প্ৰকাৰ ক'বলৈ গ'লে বহিষ্কৃত হ'বলগীয়া হৈছে শংকৰ সংঘৰ পৰা এনেধৰণৰ বহিষ্কাৰৰ জাননী পাইছে আৰু মই ডিৱাইটিভ দৰ্শকসকলক দেখুৱাইছোঁ কেনে এক পৰিৱেশৰ সৃষ্টি হৈছে শংকৰ সংঘৰ নিচিনা এক ধৰ্মীয় অনুষ্ঠানত কি কাৰণে মেডাম মেফিৰ পতাৰ বাবে বা মেডাম মেফিৰ বিষয় বাবদ থকাৰ বাবে অনুষ্ঠানৰ বিষয় বাবদ থকাৰ বাবে আঁতৰি যাবলগীয়া হ'ল এই বিষয়ে ডিৱাইটিভ দৰ্শকক আমি জনাম আৰু তাৰ পূৰ্বে আমি আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আপোনাক শংকৰ সংঘৰ ফালৰ পৰা এখন ইয়াত এখন আপোনাক বহিষ্কৃত বুলি ক'বলৈ বহিষ্কৃত পত্ৰ প্ৰেৰণ কৰিছে কেতিয়া প্ৰেৰণ কৰিলে কি আছিল ঘটনাটো কি এখন কালিৰ তাৰিখত কৈছে মোক তাৰ আগতে মই 31 তাৰিখে মেডাম মেফি উদযাপন কৰিছিলোঁ মই যিহেতুকে বিশ্বনাথ জিলাৰ টাই সাহিত্য সভাৰ সভাপতি হয় আৰু মই প্ৰথমটো উদ্যোগ নহয় এইটো মই আজি 10টামান উদ্যোগত মানে আমি লৈছোঁ মোক 10 বছৰে পাতি আছোঁ মই সভাপতি কৰি আছোঁ কিন্তু শেষত 31 জানুৱাৰী যিটো পাতিছিলোঁ সেই পতাৰ কাৰণে ককিলাগুৰিৰ সমূহ ৰাইজৰ পৰা আমি অনুমতি সাপেক্ষে পাতিছিলোঁ তাত সেই সভাত মোক যুৱ সংঘই আচলতে যুৱ সংঘৰ সৌজন্যত হৈছিলে যুৱ সংঘই মোক সভাপতিত্ব কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে মই সভাপতিত্ব কৰিলোঁ নিমন্ত্ৰণ ৰক্ষা কৰি তাৰপিছত আহিলোঁ শেষ হ'ল পিছত তেওঁলোকে কোনো কথা নাই বতৰা নাই এই নটিচখন আহি দিলেহি নটিচখনত এইটো উল্লেখ কৰিছে যে আপোনাক সংগীপদৰ পৰা বহিষ্কাৰ কৰা হ'ব আৰু অৰ্থদণ্ড 500 টকা অৰ্থদণ্ড বহিষ্কাৰ কৰিছে নে কৰিব বুলি কৈছে কৰিব বুলি লিখিছে ইয়াত কৰিব যদি মই 500 টকা অৰ্থদণ্ড নিদিওঁ তেতিয়াহ'লে হেৰিয়াৰ সংগীপদৰ পৰা বহিষ্কাৰ হ'ব বুলি মোক এইখনত পত্ৰত লিখিছে যাৰ এইখন পত্ৰ তেওঁলোকে একপক্ষীয়ভাৱে মোক দিছে কি বুলি উল্লেখ কৰিছে আচলতে কি কাৰণে আপোনাক বহিষ্কৃত কৰা হ'ব বুলি কৈছে এই কৈছে যে সভাত মেডাম মেফিৰ মাংগলিক অনুষ্ঠানত আপুনি সহযোগ কৰাৰ কাৰণে আপোনাক এইখিনি আমি এনেধৰণে নটিচ এখন দিছোঁ তেতিয়া মই ভাবিলোঁ যে যদি সেইটো আৰু তেওঁ ইয়াত লিখিছে সংস্কাৰ হ'ব লাগিব আচ্ছা সংস্কাৰ হ'বলৈ মই কি কাৰণত সংস্কাৰ হ'ব লাগে যে আমি মেডাম মেফি পতা সমূহ আহোম জাতিটোৱে অসংস্কাৰী নেকি আপোনালোকতো আহোম সম্প্ৰদায় হয় আমি আহোম সম্প্ৰদায় মোৰ নাম চাওচন্দ্ৰ বৰুৱা আমি তেতিয়াহ'লে আহোম সম্প্ৰদায়ৰ মানুহখিনি অসংস্কাৰী নেকি আমি যে সংস্কাৰ কৰিব লাগে কিহত সংস্কাৰ কৰিব লাগে কি কাৰণত সংস্কাৰ কৰিব লাগে মইতো কোনো অপৰাধ কৰা নাই মাংগলিক অনুষ্ঠানত মই সভাপতিত্ব কৰিছোঁ তাৰ বিপৰীতে এইখন মই পাব নালাগে আচলতে এতিয়া আপুনি কি বিচাৰে আচলতে কেনেকুৱা হোৱাটো বিচাৰে শংকৰ সংঘই এনেধৰণৰ পদক্ষেপ আপুনি কি বুলি ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ আৰু নকৰে কৰিব নালাগে কাৰণ সকলো জনগোষ্ঠীৰে অধিকাৰ আছে নিজৰ পৰম্পৰাখিনি মানি চলিবৰ কাৰণে গতিকে আমাৰো সেইটো অধিকাৰ আছে আমাৰ পৰম্পৰা আমি মানি থাকিম আমি ধৰ্ম যিয়ে নকৰোঁ এইটো ক'ৰ পৰা পেত্ৰখন ক'ৰ পৰা প্ৰেৰণ কৰা হ'লে এইখন ককিলাগুৰি প্ৰাথমিকৰ সভাপতি আৰু সম্পাদকে প্ৰেৰণ কৰিছে মোৰ ধুৰ্ণেশ্বৰ বৰাই কৰিছে হয় এনেদৰে আচলতে শংকৰ সংঘৰ ৰুখত পৰিবলগীয়া হৈছে এজন সংগী মেডাম মেফি পাতিছিল মেডাম মেফিৰ বিষয়ববীয়া আছিল সেই অনুষ্ঠানটোৰ আৰু তাৰপিছত কিন্তু এনেধৰণৰ শংকৰ সংঘৰ ৰুখত পৰিবলগীয়া হৈছে যিহেতু আহোম সম্প্ৰদায়ৰ এজন ব্যক্তি আৰু বিগত 10টা বছৰ কিন্তু এনেধৰণৰ পদবী এনেধৰণৰ তেওঁৰ দ্বাৰা আয়োজিত মেডাম মেফি অনুষ্ঠান হৈ গৈছে তাৰপিছত এইবাৰ কিয় ৰুখত পৰিবলগীয়া তাক লৈ প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন স্থানত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে শংকৰ সংঘৰ দৰে এক ধৰ্মীয় অনুষ্ঠানত কিয় জাতি ধৰ্মৰ কথাটো কোৱা এই অনুষ্ঠানটোৱে কি কাৰণে এনেধৰণৰ এখন পত্ৰ প্ৰেৰণ কৰিবলগীয়া হ'ল মেডাম মেফি পতাৰ বাবে ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে গহপুৰত